মুৰাজাৰৰ ভোট গণনা কেন্দ্ৰত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। পোলিং এজেণ্ট আৰু নিৰ্দলীয় প্ৰাৰ্থীৰ মাজত সংঘাত হৈছে। ভোট গণনাত বিসংগতি হোৱাৰ অভিযোগৰ বাবে এই সংঘাতৰ সৃষ্টি হৈছে। দুই পক্ষৰ মাজত হতাহতি হৈছে। পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবৰ বাবে আৰক্ষী মোতায়েন কৰা হৈছে। আৰক্ষীয়ে নিয়ন্ত্ৰণৰ চেষ্টা কৰিছে, কিন্তু এতিয়ালৈকে পৰিস্থিতি নিয়ন্ত্ৰণ হৈছে নে নাই সেয়া জানিব পৰা হোৱা নাই। মুৰাজাৰৰ ভোট গণনা কেন্দ্ৰত এই ঘটনা সংঘটিত হৈছে। ভোট গণনাত বিসংগতি হোৱাৰ অভিযোগৰ বাবেই সংঘাত হৈছে আৰু দুই পক্ষৰ মাজত হতাহতি হৈছে বুলি জানিব পৰা গৈছে। আৰক্ষীয়ে কিছু সময় পূৰ্বে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবৰ বাবে কেইবাজনো লোকক সেই স্থানৰ পৰা আঁতৰাই লৈ যোৱা পৰিলক্ষিত হৈছে। মুৰাজাৰৰ ভোট গণনা কেন্দ্ৰৰ পৰিৱেশ আমি আপোনালোকক দেখুৱাইছোঁ। এয়া মুৰাজাৰ ভোট গণনা কেন্দ্ৰৰ এইদৰে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে পুৱাৰ ভাগত।